এইটো হ'ল আমাৰ পাটিয়ালা পেনৰ পকেট। এই যিখিনিলৈকে আমি জইন কৰিব লাগিব এয়ালৈকে কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি আনিম। তো ইয়াতে আজি আপোনালোকক দেখাম যে পাটিয়ালা পেন আমি কেনেকুৱা কৰি কাটিং কৰিব লাগে আৰু কেনেকুৱা কৰি চিলাই কৰিব লাগে। চ' একেলগে তিনিটা পাটিয়ালা পেন কাটিং কৰিম। তো এইটো হ'ল পেনৰ কাপোৰটো আৰু ইয়াৰ যিটো উল্টা চিধা এইটো আমি চাই ল'ব লাগিব। তো কাপোৰটো এনেকুৱা কৰি উল্টাই ল'ম। উল্টাই লৈ পেলাই আমি এইটো দুজাপ কৰি ল'ম। তো এইটো এনেকুৱা কৰি সমান কৰি দুজাপ কৰি ল'লোঁ। ছেকেণ্ড এই কাপোৰটো আমি ছেম এনেকুৱা কৰি দুজাপ কৰি ল'ম। এইটো কাপোৰৰ কোনো উল্টা চিধা নাই। এইটো কাপোৰটো এনেকুৱা কৰি পাৰি লৈ আকৌ এনেকুৱা কৰি দুজাপ কৰি ল'ম। ঠিক আছে। আৰু চাওক পাটিয়ালা পেনত যদি আমি ঘেৰটো বেছি কৰি দিব খোজোঁ, যদি ঘেৰটো কম কৰি দিব খোজোঁ তেনেহ'লে এইটো আমি সমান এনেকুৱা কৰি সমান কৰি দুজাপ কৰি ল'ম। আৰু যদি কওঁ যে ঘেৰটো আমি বঢ়াই দিম তেনেহ'লে এই যিটো জাপ আছে জাপটো আমি আপ এণ্ড ডাউন কৰি ল'ম। ঠিক আছে। আৰু কিমানখিনি কেনেকুৱা কৰি আপ এণ্ড ডাউন কৰি ল'ব সেইটো মই আপোনালোকক দেখাই আছোঁ। এইটো আমি ইমানখিনি কৰি আপ এণ্ড ডাউন কৰি ল'ম। আৰু এই যিটো গ্ৰীণটো এইটো আমি চাম এইটোৰ ওপৰত এনেকুৱা কৰি সমান কৰি ল'ম। ঠিক আছে। এই গ্ৰীণটোৰ কাপোৰ কম আছে সেইটোৰ কাৰণে কি কৰিলোঁ, এইটো আমি ওপৰত দি দিম। তো কাপোৰটো এনেকুৱা কৰি পাৰি ল'লোঁ। পাৰি লোৱাৰ পাছত আমি ইয়াতে ওপৰত এটা মাৰ্জিন কৰিম। চ' এইটো বৰাবৰ এটা মাৰ্জিন কৰি ল'লোঁ। মাৰ্জিন কৰাৰ পিছত ইয়াতে আমি পেনটোৰ টোটেল যিটো দীঘল হ'ব সেই দীঘলটো ল'ব লাগিব। 7 ইঞ্চি মিনিমাম 7 ইঞ্চি বেল থাকে। তো এই যিটো মাৰ্জিন এই মাৰ্জিনটো আমি হাতত ৰাখিম। হাতত ৰাখি পেলাই পেনটোৰ যিটো টোটেল দীঘল সেই দীঘলটো ল'ম। তো মোৰ এইটো পেনৰ দীঘল আছে 37 আৰু তলত অলপমান চিলাই কাৰণে ল'লোঁ 1.5 ইঞ্চি চিলাই কাৰণে ল'লোঁ। ঠিক আছে। চ' টোটেল দীঘল ৰাখিলোঁ কিমান 38.5 আৰু পেনৰ যিটো দীঘল আমাৰ টিকিব সেইটো 37। তাৰপিছত আমি হাইটো ল'ব লাগিব। মিনিমাম পাটিয়ালা পেনৰ যিটো হাই সেইটো 30 ইঞ্চি দিব লাগে। আৰু 30টো যদি দুভাগ কৰোঁ কিমান আহিব 15। ঠিক আছে। তো মই ইয়াতে 15ত মাৰ্জিন কৰিলোঁ। এতিয়া এই মাৰ্জিনৰ পৰা এই মাৰ্জিনলৈকে কিমান আহি আছে 8 ইঞ্চি। সেইটো ছাইডত যিটো মাৰ্জিন আছে এই মাৰ্জিনটোতো আমি 8 ইঞ্চি নমাব লাগিব। নমাই পেলাই আমি ইয়াতে আমাৰ এইটো বৰাবৰ এটা মাৰ্জিন কৰি ল'ব লাগিব। এইটো বৰাবৰ নকৰিলেও হ'ব, তথাপি মই আপোনালোকক বুজোৱাৰ কাৰণে এইটো মাৰ্জিন কৰিছোঁ। এতিয়া এইখিনি হ'ব আমাৰ হাই আৰু ইয়াৰ ওপৰত হ'ব বেল। ঠিক আছে। তাৰপিছত আমি বটমটোত মাৰ্জিন কৰিব লাগিব। এতিয়া পেনটোৰ যিটো বটম আছে 16 ইঞ্চি। 16টো যদি মই দুভাগ কৰোঁ কিমান আহিব 8 ইঞ্চি। ইয়াতে 8ত মাৰ্জিন কৰিলোঁ। ঠিক আছে। এতিয়া এই বটমৰ যিটো মাৰ্জিন আছে আৰু এই যিটো হাইৰ মাৰ্জিন কৰিলোঁ এই ইভাগে লাষ্টৰ লগে আমি এই স্কেল পাত এনেকৈ ৰাখিব লাগিব। এনেকৈ ৰাখি আমি এইটো মাৰ্জিন উঠাব লাগিব। এইখিনি মাৰ্জিন আৰু ইয়াতো আমি এই ছাইডটোতো আমি ইয়াতে এনেকুৱা কৰি মাৰ্জিন উঠাই ল'ম। ঠিক আছে। এইটো আমাৰ চাওক পাটিয়ালা পেনৰ যিটো মাৰ্জিন হৈ গ'ল। আৰু পাটিয়ালা পেন কাটিং কৰা আৰু ইয়াৰে মাৰ্জিন কৰা একদম ইজি হয়। মই অলপ দেখাই দি আছোঁ ইভাগে। এইটো এই যিটো কৰ্ণাৰ মাৰ্জিন সেই ছাইডৰ মাৰ্জিনখিনি চাওক আৰু ইয়াৰ গোটেই ড্ৰাফটিংখিনি চাই লওক। তো এনেকুৱা কৰি মাৰ্জিনখিনি হোৱাৰ পিছত আমি এইটো ওপৰতে এইটো সমান কৰি কাটি দিম এইখিনি। তো ইয়াতে আমাৰ পাটিয়ালা পেনৰ যিখিনি বাকী কামখিনি কটা হ'ল। এতিয়া আমি জইনটো কাটিব লাগিব। চাওক ইয়াৰ পৰা এইখিনি আমাৰ জইন আছে, ইয়াৰ পৰা এইটো জইন আছে। তো প্ৰথমতে কি কৰিম আমি অৰেঞ্জ দুটাৰ জইন মিলাই ল'ম। তো আমি সমান কৰি ল'ম এই ছাইডটো। সমান কৰি লৈ এই যিখিনিলৈকে আমি জইন কৰিব লাগিব এয়ালৈকে কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি আনিম। ফল্ড কৰি আনি যিখিনি কাপোৰ আমি জইন দিম এই কাপোৰখিনি আমি ইয়াতে এনেকুৱা কৰি মিলাই ল'ম। এইটো মিলাই ল'ম। ঠিক আছে। এতিয়া এই যিখিনি ওপৰৰ কাপোৰ আছে এইটো হিচাপত আমি এইখিনি কাটি দিব লাগিব। এইখিনি কাটি দিলোঁ। গ্ৰীণটোৰ আমাৰ যিমানখিনি জইন দিব লাগে সিমানখিনিলৈকে আমি এইটো কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি ল'ম। ফল্ড কৰি লৈ এই যিটো গ্ৰীণ কাপোৰ আছে
তো তিনিটাৰে আমাৰ এই যিখিনি কাপোৰ এইখিনি জইনৰ যিখিনি কাপোৰ এইখিনি কাটিং হৈ গ'ল এতিয়া কাটিং কৰিব লাগিব বেল ঠিক আছে সো বেল কাটিং কৰাৰ কাৰণে এই যিখিনি কাপোৰ আমাৰ ৰৈ গ'ল ইয়াৰ পৰা আমি এতিয়া বেল কাটিং কৰিব লাগিব আৰু এইটো বেলটো কাটিবলৈ কাৰণে এই কাপোৰটো আমি সমান কৰি এটা নগৰি দুজাপ কৰি ল'ম তো দুজাপ কৰি ললো দুজাপ কৰি লৈ আমাৰ বেলৰ কাৰণে লাগিব কিমান 7 ইঞ্চি তো ইয়াতে তলত এটা মাৰ্জিন কৰিলো আৰু এই তলৰ মাৰ্জিনৰ পৰা আমি এটো 7ত মাৰ্জিন কৰিলো আৰু 2 ইঞ্চি কাপোৰ আমি এক্সট্ৰা কৰি লম যিখিনিলৈকে আমি ৰছী অথবা ৰাবাৰ দিয়াৰ কাৰণে সো টোটাল কিমান লৈছো 9 ইঞ্চি হয়তো আৰু অকণমান বঢ়াই লম 9.5 ইঞ্চি ঠিক আছে 9.5 ইঞ্চিত আমি এটো কাটিং কৰিম আৰু এই বেলটো কাটিং কৰাতে যেটো সেলোয়াৰ কাটিং কৰিব সেলোয়াৰ কুৰ্তি কাটিং কৰিব তাৰে যেটো হিপস থাকিব হেতু হিচাপত লব ঠিক আছে তো মোৰ যেটো সেলোয়াৰৰ হিপস এটো আছে 40 আৰু ইয়াৰ পৰা 8 ইঞ্চি লুজ লব লাগিব ঠিক আছে 8 ইঞ্চি লুজ ললে বেলটো আমি কিমান কাটিব লাগিব 24 ত আমি এটো কাটিং কৰিম এটো হৈ গ'ল আমাৰ বেলৰ মাৰ্জিন এতিয়া মাৰ্জিন হিচাপত এটো কাটি ওলাম আৰু সাইডত অকণমান সিলাই কাৰণে ৰাখিম তো এটা আমাৰ বেল কাটিং হৈ গ'ল ঠিক আছে সেকেন্ড আৰু এই গ্ৰীনটোৰ কাৰণে আমি বেল কাটিং কৰিব লাগিব তো তিনিটা পেনৰ কাৰণে এই যেটো আমাৰ বেল কাটিং হৈ গ'ল এটো হল আমাৰ পাটিয়ালাৰ বেল সো পেনটো কাটিং কমপ্লিট হল এতিয়া আমি মেচিনত যাব লাগিব আৰু মেচিনত এটো সিলাই কৰি দেখাম কেনেকুৱা কৰি সিলাই কৰিব লগা হয় তো মই এতিয়া মেচিনত বহিলো আৰু এতিয়া আপোনালোকক এই পেনটো সিলাই কৰা দেখাম যে আমি পাটিয়ালা পেন কেনেকুৱা কৰি সিলাই কৰা হয় আৰু এই পেনটোত পকেট দিম ৰাবাৰ দিম সো পকেট আৰু ৰাবাৰ পাটিয়ালা পেনত কেনেকুৱা কৰি দিয়া হয় সো পাটিয়ালা পেনটো সিলোৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব এই যেটো বেলৰ কাপোৰ আছে এই বেলৰ কামখিনি আগতীয়াকৈ আমি কৰি ল'ব লাগিব আৰু ইয়াতে বেলত আৰু ইয়াতে যাতে পকেট দিম পকেটৰ কামখিনি কৰিম আৰু বেলটো আগতে বনাই লওঁ তো যেনেকুৱা নেকি মই কাটিঙত আপোনালোকক দেখালো যে আমাৰ বেলটো 7 ইঞ্চি লাগিব তো অকণমান সিলাই কাৰণেও লাগিব তো ইয়াতে 7.5 ইঞ্চি ৰাখিলো 7.5 ইঞ্চিত আমি এটো মাৰ্জিন কৰি ললো এই যেটো গুটকা কাটিলো ইয়াত আমি অলপমান জায়গা সিলাই নামাৰো আমি গ্যাপ ৰাখিম যাতে আমাৰ ৰছী সোমোৱাতে ইজি হয় ঠিক আছে তো এইখিনিত আমি সিলাইটো ডাবল মাৰি দিলো এতিয়া এই সন্মুখৰ যিখিনি কাপোৰ থাকিব এই কাপোৰটো আমি এনেকুৱা কৰি জাপি দিম এনেকুৱা কৰি দুই সাইড কৰি দি পেলাই এটা আমি এটা সিলাই মাৰিব লাগিব এটা সব এই বেলৰ যেটো আমাৰ ৰাইট সাইড থাকিব সেই ৰাইট সাইডত আমাৰ পকেট হ'ব ঠিক আছে তো এই যেটো পাৰ্ট এই পাৰ্টটো আমাৰ ৰাইট সাইডত থাকিব আৰু ৰাইট সাইডৰ পাৰ্টটো আমি এনেকুৱা কৰি সমান কৰি আকৌ দুজাপ কৰি ল'ম তলৰ পৰা আমি 6 ইঞ্চি কাপোৰ 6 ইঞ্চি ল'ম আৰু এই 6 ইঞ্চিত আমি পকেট দিয়াৰ কাৰণে পট্টি ধৰিব লাগিব আৰু এনেকুৱা সৰু এটা টুকুৰা ল'ম ঠিক আছে এতিয়া 6 ইঞ্চি যেটো মাৰ্জিন কৰিলো এইখিনি আমি এটো এনেকুৱা কৰি কাট কৰি দিম ঠিক আছে আৰু এটো মনত ৰাখিব যেটো ৰাইট সাইড হ'ব সেই ৰাইট সাইডটোহে কাটিলো ঠিক আছে আৰু পকেটটো আমাৰ ৰাইট সাইডত হ'ব তো এতিয়া এইখিনি আমি বনাব লাগিব এইখিনি কেনেকৈ বনাম এটো সেম কালাৰ কাপোৰ ল'ব এনেকুৱা কৰি তলত কাপোৰটো ধৰি ল'ব এতিয়া ইয়াৰে কাষেদি এটা সিলাই মাৰিব সিলাই মাৰি এই কাপোৰটো এটাচ কৰি ল'ব এতিয়া এই কাপোৰখিনি আমি আকৌ এটো কাটি দিব লাগিব এনেকুৱা কৰি কোণাবিলাক উঠোৱাৰ কাৰণে কোণাটো কাটি দিব অলপমান দিয়াৰ পিছত এই যেটো কাপোৰ এই কাপোৰটো আমি ভিতৰ পেনে দিম এনেকুৱা কৰি ভিতৰ পেনে দি ইয়াতে দি মিহি কৰি এটা সিলাই মাৰিব লাগিব তো ইয়াতে আমি সব পকেটৰ কাৰণে এই বেলটো আমি এনেকুৱা কৰি বনাই ল'লো এতিয়া পকেটৰ কামখিনি কৰিম চাওক এটো আমাৰ সেলোয়াৰৰ কাপোৰ আৰু এই সেলোয়াৰৰ কাপোৰটো দি পকেট দিম ঠিক আছে এতিয়া এই যিখিনি কাপোৰ ইয়াতে আমি এই কাপোৰখিনি এনেকুৱা কৰি জইন কৰি ল'ম ঠিক আছে
তো এইখিনি আমি ইয়াতে জইন কৰিলোঁ। এতিয়া এই যিখিনি আমাৰ চেলোৱাৰৰ কাপোৰ আছে এইখিনিত আমি পকেট বনাব লাগে, আৰু পকেট বনোৱাৰ কাৰণে এই কাপোৰটো এনেকৈ দুজাপ কৰি আনিলোঁ। তলৰ পৰা এইটো আমি এটা চিলাই মাৰিম, আৰু এই চিলাইটো আমি ইয়াত অলপমান কাপোৰ বাকী ৰাখিব লাগিব, গোটেইখিনিত নিদিওঁ। এই চাইডটোতো চিলাই মাৰিম, আৰু পকেটটো কিমানখিনি বহল দিব সেইটো হিচাপত আপোনালোকে জুখি ল'ব। এতিয়া আমি এইটো চিধা কৰিব লাগিব, এইটো চিধা হ'ল। এতিয়া পকেটটোৰ যিটো আমাৰ মিডিল পইণ্ট হ'ব, এই মিডিল পইণ্টটো আমি মাৰ্জিন কৰি ল'ম। তো এইটো হ'ল মিডিল পইণ্ট। এতিয়া আমি কি কৰিম, এই যিটো বেল বনাই থৈছোঁ এই বেলটোত আমি এইটো লগাব লাগিব। ইয়াতে আমাৰ এই পকেটটো এনেকুৱা হৈ আহিব, ঠিক আছে। এই ওপৰৰ এই যিখিনি আমি অলপমান বাকী ৰাখিছোঁ এইটো আমাৰ তলত থাকিব, আৰু এই যিখিনি আমি চেম কালাৰ কাপোৰ জইন দিছোঁ এইখিনি আমাৰ ওপৰত আহিব লাগিব। আৰু তাৰ কাৰণে কি কৰিম, এই যিখিনি পকেট বনাইছোঁ এইটো আমি এনেকুৱা কৰি ওপৰ পেনে দিম, দি পেলাই এই পাৰ্ট যিটো আছে এই এটা পাৰ্ট আমি ইয়াতে জইন ৰাখিব লাগিব, আৰু এই যিটো গুটকা আছে গুটকাটো আমাৰ এই জইনৰ মিডিল পইণ্ট থাকিব লাগিব। এতিয়া এই পকেটটো আমি তল পেনে দিম, তল পেনে দি এই ছাইডটো অলপমান ফল্ড কৰি দি পেলাই এইটো আমি চিলাই কৰিম, ঠিক আছে। এই কাপোৰটোৰ দুটা ছাইড আমি চিলাই মাৰিব লাগিব। এতিয়া ওপৰৰ যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এইখিনি আমি কাটি দিম, পকেটৰ কাপোৰখিনি। এইটো চাওক, এইটো আমাৰ পকেট হৈ গ'ল এইটো, ঠিক আছে। চ' গম পালে আপোনালোকে যে পাটিয়ালা পেণ্টত পকেট আমি কেনেকুৱা কৰি বনাব লাগে। এতিয়া আমি কি কৰিম, ইয়াৰে যিটো বেল আছে বেলটোৰ এই মাথাটো জইন কৰিম। এইটো আমি পিছত ইণ্টাৰলক মাৰিম। এতিয়া ইয়াতে এই বেলটোত আমি যিহেতু মই আপোনালোকক কৈছোঁ যে ৰাবাৰ দিম, ঠিক আছে। চ' আপোনালোকে কিমানখিনি ৰাবাৰ দিব সেইটো হিচাপত কাষ্টমাৰৰ যিটো ৱেষ্ট সেইটো হিচাপত ৰাবাৰ লৈ ল'ব, অথবা ৰছীও দিব পাৰে। বেছিকেলি পাটিয়ালা পেণ্টত ৰছী থাকে, কিন্তু ইয়াতে কাষ্টমাৰৰ মোৰ ৰিকুৱাৰমেণ্ট আছে যেনে ৰাবাৰ দিব লাগে। ইয়াৰে ৱেষ্টটো আছে 33, আৰু তেওঁৰ ৱেষ্টটো হ'ল 38, কাৰণ কিয় ৰাবাৰ যিহেতু ৰাবাৰৰ অলপমান ষ্ট্ৰেচেবল হয়। চ' মই 5 ইঞ্চি কমাই লৈছোঁ। এতিয়া চাওক ৰাবাৰ আপোনালোকে কেনেকুৱা কৰি জইন কৰিব। আমাৰ বহুতে ৰাবাৰটো কি কৰে, এনেকুৱা কৰি জইন কৰে। এনেকুৱা কৰি জইন কৰিলে কি হয়, এই যিটো ৰাবাৰ আছে মই এটা চিলাই মাৰি আপোনালোকক দেখাই আছোঁ। চাওক এই ৰাবাৰটো মই জইন কৰিলোঁ। এতিয়া এইটো যেতিয়া টান খাব তেতিয়া কি হ'ব, এই দুটা মাত আমাৰ দুই পেনে গুচি যায়, চাইছে এইটো। চ' আপোনালোকে ৰাবাৰটো জইন কেনেকুৱা কৰিব, সঠিক ৰাবাৰ জইন কৰা মই আপোনালোকক দেখাই আছোঁ। এইটো মই খুলি দিলোঁ। আপোনালোকে ৰাবাৰটো এনেকুৱা কৰি চিধা কৰি ল'ব, ঠিক আছে। চিধা কৰি লৈ এটা আগা পিছা কৰি ল'ব। আগা পিছা কৰি লৈ 1 ফিট আঁতৰত এটা চিলাই কৰিব, অলপমান আপ এণ্ড ডাউন দিব, এনেকৈ দিলে। এতিয়া এই যিখিনি বাৰ্টিক পাৰ্ট আছে এইটো আমাৰ এনেকুৱা কৰি দিম, দি ইয়াতে একদম কাষত এটা চিলাই মাৰিব। এতিয়া কি হ'ল আমাৰ, এতিয়া কোনো ধৰণৰ নহয়, আৰু এই যিটো জইনটো আমাৰ ষ্ট্ৰেচ হৈ থাকিব এইটো। তো ৰাবাৰটো জইন হ'ল। এতিয়া আমি ওপৰত ইয়াতে ৰাবাৰটো লগাই লওঁ, তাৰপিছত ৰছীটো পিছৰ পৰ্যায়ত আমি বনাই পেলাই লগাই দিম। তো ইয়াতে আমি যিমানখিনি বেল্টৰ আমাৰ বহল আছে, যিমানখিনি আমি বেল্টটো দীঘল ৰাখিব লাগে সেইখিনি লৈ ৰাবাৰৰ এই মাথাটো ৰাখিম। ৰাখি এই যিখিনি কাপোৰ আছে এই বাকী কাপোৰখিনি আমি এনেকুৱা কৰি ফল্ড কৰি দিম। তো এইটো আমাৰ ৰাবাৰটো লগোৱা হ'ল। এতিয়া এই যিখিনি কাপোৰ আছে এই বেল্টটো আমি এনেকুৱা কৰি টানি দিম। টানি দিলে কি হ'ব, গোটেইখিনি কাপোৰ আমাৰ এই বেল্টটোত মেকআপ আহি যাব। মাজেদি আৰু এটা চিলাই মাৰি দিম আমি। তো এইটো আমাৰ বেলৰ কামখিনি ক্লিয়াৰ হ'ল। এতিয়া আমি বাকী পেনৰ কামখিনি কৰিব লাগিব। তো চালে আপোনালোকে কেনেকুৱা কৰি আমি বেলৰ কামখিনি আগতীয়াকৈ ক্লিয়াৰ কৰিব লাগে। আৰু এইটো হ'ল পকেট, আৰু তো এইখিনি হ'ল আমাৰ পেনৰ বাকী পাৰ্টখিনি।
আৰু মই এনেকৈ মই আপোনালোকক কাটিং কৰাতে দেখাইছোঁ যে ইয়াতে আমি অকণমান কোচটো বেছি কৰাৰ কাৰণে এটা ছাইডত অলপমান জইন দিম। এতিয়া সেই জইনখিনি আমি ইয়াতে দি লওঁ। ইয়াৰে দুটা পাৰ্টৰ কাৰণে দুটা জইন। তো এইখিনি আমি জইন দিলোঁ, দুটা পাৰ্টৰ ইয়াতে জইনখিনি দিয়া হ'ল। এইখিনি জইন দিয়া হোৱাৰ পাছত আমি বটমৰ কামখিনি কৰিব লাগিব। তেনেকুৱা কৰি 1 ইঞ্চি কৰি পেষ্টিং লৈ ল'ব আপোনালোকে। পেষ্টিং লৈ ইয়াতে বটমত ধৰিব, ঠিক আছে, এনেকুৱা কৰি। আৰু ইয়াতে যে ধৰিব যিমানখিনি নেকি এই চাওক কাটিং কৰাতে এইটো আমাৰ দীঘলৰ মাৰ্জিন আছিল, চ' এইটোৰ সমান থাকিব লাগিব। এইটোৰ সমান ৰাখি বাকী যিখিনি কাপোৰ থাকিব এই কাপোৰখিনি আমি এনেকুৱা কৰি ফল্ড কৰি আনিব লাগিব, ঠিক আছে। ফল্ড কৰি আনি ইয়াতে 1 ফিট আঁতৰত আমি এইটো চিলাই মাৰি এই কাপোৰখিনি বহাই লওঁ। ছেকেণ্ড আৰু এটা ফল্ড কৰিম। ফল্ড কৰি ইয়াতে এই ফল্ডটোৰ কাষেদি মিহি কৰি এটা চিলাই মাৰিম বৰাবৰ। এতিয়া চাওক ইয়াতে বহুতে বহুত ধৰণৰ চিলাই দিয়ে। আমি চিলাইটো ডিজাইন কৰিও দিব পাৰোঁ বা হয়তো চিম্পুলো দিব পাৰোঁ। ডিজাইন কৰিলে আমাৰ এক্সট্ৰা বহুতখিনি সময় লাগে, তেতিয়া কি হয় কাষ্টমাৰৰ পৰা আমি এক্সট্ৰা চাৰ্জ ল'বলগীয়া হৈ যায়। আৰু এনে নৰ্মেলি যদি দিওঁ তেনেহ'লে কাষ্টমাৰৰ পৰা কোনো চাৰ্জ লোৱা নহয়, ঠিক আছে। তো এইটোত মই নৰ্মেল চিলাই মাৰিম। তো এইটো চাওক, এইটো আমাৰ তলটো চিলাই হৈ গ'ল, ঠিক আছে। দ ছাইডটো এনেকুৱা। তো এটা ছাইড আমাৰ চিলাই হৈ গ'ল। ছেকেণ্ড আৰু এটা যিটো ছাইড আছে সেইটোতো আমি ছেম এনেকুৱা কৰি চিলাই ল'ম। চাওক ইয়াতে দুটা ভৰিত দুধৰণৰ চিলাই নিদিব, একে ধৰণৰ দিব। তো ইয়াতে মই ওপৰত দুটা চিলাই মাৰিছোঁ, তলত দুটা চিলাই মাৰিছোঁ আৰু মিডিলত স্নেক চিলাই দুটা মাৰিছোঁ, ঠিক আছে। চ' এই পাৰ্টটোতো ছেম এনেকুৱা কৰি চিলাই মাৰিম। তো এইটো আমাৰ দুটা পায়জামাটোৰ দুটা বটম আমাৰ চিলাই কৰা হ'ল। এতিয়া আমি জইন দিব লাগিব হাইটো, ঠিক আছে। তো দুটা পাৰ্টৰ হাইটো আমি একেলগে লৈছোঁ। ইয়াতে দুটা পাৰ্ট লৈছোঁ মই, এইটো চাওক এনেকুৱা কৰি বৰাবৰ আমি দুটা পাৰ্ট লৈছোঁ। দুটা পাৰ্টৰ এই যিটো হাই আছে হাইটো জইন কৰি ল'ম। তো 10 ছাইডৰে যিটো হাইটোৰ চিলাই আমাৰ হৈ গ'ল। এতিয়া আমি এই 2 ছাইডৰ হাইটো এনেকুৱা কৰি সমান কৰি ল'ম। লৈ পেলাই ইয়াৰে যিটো মিডিল পইণ্ট কৰি ল'লোঁ। এতিয়া যিটো ছাইড আমি সন্মুখত দিম, এই যিখিনি কাপোৰ আমি এক্সট্ৰা কাপোৰ জইন দিলোঁ কোচটো বঢ়োৱাৰ কাৰণে, সেই ছাইডটো আমি সন্মুখত দিম, ঠিক আছে। চ' সেই ছাইডটো যদি সন্মুখত দিওঁ তেনেহ'লে সেই ছাইডত আমাৰ কোচ দিব লাগিব। এই যিটো মিডিল পইণ্টৰ গোটকা কৰিলোঁ, এই ছাইড ইয়াৰে পৰা এই গোটকালৈকে, মানে কি সন্মুখৰ এই গোটকাটোৰ পৰা এই গোটকাটোলৈকে এই ছাইড গোটেইখিনি আমি কোচ দিম, ঠিক আছে। আৰু এই কোচটো আপোনালোকে সৰু কৰিও দিব পাৰে অথবা ডাঙৰ কৰি দিব পাৰে। চ' মই ইয়াতে সৰু সৰু কৰি দিম। তেনেকুৱা কৰি কোচবিলাক বনাই লওঁ। তো এইটো চাওক এইখিনি আমাৰ কোচ দিয়া হৈ গ'ল, ঠিক আছে। এতিয়া এই কোচটোৰ যিটো মিডিল পইণ্ট আছে এইটো হ'ল আমাৰ হাই, ঠিক আছে। এইটো হ'ল হাইৰ জইন। এতিয়া এই যিটো আমি বেল চিলাই থৈ দিলোঁ আগতে, বেলৰ যিটো আমাৰ সন্মুখৰ পিনে থাকিব এইটো চাওক, এইটো যিটো চিলাই দিয়া আছে আৰু এই ৰছী সোমোৱাৰ কাৰণে আমি ফুটা ৰাখিছোঁ, এই ছাইডটো থাকিব সন্মুখত, ঠিক আছে। চ' সেই জইনটো আৰু হাইৰ যিটো জইন আছে সন্মুখৰ, এইটো আমি এনেকুৱা কৰি বৰাবৰ কৰি ৰাখিম, ঠিক আছে। এই জইনটো আমি এনেকুৱা কৰি মিলাই পেলাই এতিয়া আমি জইনটো ফিটিং কৰিম। চাওক এই জইনত আমাৰ অলপমান কাপোৰ ৰৈ যাব, কাৰণ কিয় সন্মুখতহে আমি কোচ দিছোঁ, পিছ পেনত দিয়া নাই নহয় এতিয়ালৈকে। চ' পিছ পেনৰ যিখিনি কোচ, সেই কোচখিনি আমি এই বেলটো ফিটিং কৰাতে একেলগে দিম, ঠিক আছে। আৰু চাওক যিহেতু আমাৰ এই পেণ্টটোত পকেট আছে আৰু এই বেলটো জইন কৰাতে যাতে পকেটটো আমাৰ একেলগে চিলাই কৰা নাযায়, নহ'লে কি হ'ব দিগদাৰ হ'ব। চ' পকেটৰ এই যিটো ভিতৰৰ কাপোৰ আছে এই কাপোৰটো এনেকুৱা কৰি টানি ল'ব, ঠিক আছে। টানি লৈ
চাওক এইটো হ'ল আমাৰ বেলৰ এই যেটো জইন আছে এই জইনটো হ'ল বেলৰ বেকৰ জইন ঠিক আছে আৰু পেনটোৰ এই যেটো জইন এইটো হ'ল আমাৰ বেকৰ হাইৰ জইন এতিয়া এই দুটা জইন আমি ইয়াতে মিলাব লাগিব এই দুটা জইন ইয়াতে মিলালো আৰু ইয়াতে অলপমান কাপোৰ আমাৰ বেছি হ'ল এতিয়া এই কাপোৰখিনি আমি কি কৰিম ইয়াতে এনেকুৱা কৰি সৰু সৰু কৰি কোচ বনাই ল'ম ঠিক আছে যেনেকুৱা নেকি আমি সন্মুখত কোচ দিলোঁ ঠিক তেনেকুৱা কৰি আমি ইয়াতে কোচখিনি বনাই ল'ম বা হয়তো এই কোচখিনি আপোনালোকে আগতীয়াকৈ দি ল'ব পাৰে যেতিয়া নেকি সন্মুখৰ কোচ দিব তেতিয়া বেলৰ লগত মিলাই পেলাই কোচ দিব পাৰে অথবা পিছত এই বেলটো জইন কৰাটো এইখিনি কোচ দিব পাৰে সেইখিনি চিলাই হৈ গ'ল এতিয়া এই সাইডৰ পৰা আমি এই কাপোৰখিনি মিলাই যাম বেল আৰু পেণ্টৰ বাকি যিখিনি কাপোৰ থাকে এনেকুৱা কৰি এইটো আমি মিলাই আহিম এনেকুৱা কৰি মিলালো মিলাই লৈ আমাৰ তাত যদি মেচিন বেজি থাকে মেচিন বেজি ইয়াত আমি এনেকুৱা কৰি মেচিন বেজিটো এটাচ কৰি ল'ম তেতিয়া কি হ'ব আমাৰ কাপোৰটো লৰচৰ নহয় এতিয়া বাকি ইয়াত আমাৰ যিখিনি কাপোৰ বাচি যাব সেই কাপোৰখিনি আমি কি কৰিম এতিয়া এই সাইডত আকৌ এনেকুৱা কৰি কোচ দি আহিম সেইটো সাইডত যেনেকুৱা কৰি কোচ দিলোঁ এই সাইডটোতো তেনেকুৱা কৰি কোচ দি লাহে লাহে চিলাই কৰি আহিম আৰু এতিয়া এই কোচখিনি কাপোৰ যেতিয়া মিলি যাব তেতিয়া আমি বেজিটো ইয়াৰ পৰা খুলি দিম খুলি দিয়াটো বৰাবৰ চিলাইটো কমপ্লিট কৰিম এইটো বৰাবৰ আপোনালোকে ডাবল চিলাই দি দিব তেতিয়া কি হ'ব অলপমান মজবুত হ'ব তো এটা আমাৰ বেলটো জইন হৈ গ'ল এইটো হ'ল বেক পাৰ্ট আৰু এইটো হ'ল ফ্ৰণ্ট পাৰ্ট ঠিক আছে চ' এতিয়া আমি কি কৰিম এই যিখিনি আমাৰ তলৰ জইন এই তলৰ জইনটো মাৰি ল'ম বৰাবৰ তাৰ কাৰণে এনেকুৱা কৰি বটমটো সমান কৰি ল'ম সমান কৰি লৈ আমি এইটো বটমটো জুখি ল'ম যে আমি কাষ্টমাৰৰ আমি কিমানখিনি বটম বটম লৈছোঁ সেইটো হিচাপত আমি এইটো মাৰ্জিন উঠাই ল'ম তো এইটো মোৰ বটম আছে 16 ইঞ্চি 16টো দুভাগ কৰিলে কিমান হ'ব 8 ইঞ্চি তো ইয়াতে 8ত মাৰ্জিন কৰিলোঁ কৰি এতিয়া এই কাপোৰটো সমান কৰি বৰাবৰ এইটো আমি তো এই সাইডৰ বটমটো আকৌ আমি চিলাইটো কমপ্লিট কৰাৰ আগতে এই সাইডৰ বটমটো জুখি ল'ম ইয়াৰ লগত আমি এইটো এনেকুৱা কৰি জুখি ল'ম জুখি এইটো আমি মাৰ্জিন উঠাই ল'ম এতিয়া ইয়াতে আমাৰ এক্সট্ৰা অলপমান কাপোৰ বেছি থাকিলে এইখিনি আমি কাটি দিম এই জইনৰ যিখিনি কাপোৰ আছে এইটো আমি সমান কৰি দিম এতিয়া এই যিখিনি হাই আছে হাইটোতে আমি অলপমান ডাবল চিলাই দিম কাৰণ যিকোনো পেনৰ এই হাইটোতে বেছিভাগ ছিগে তো ইয়াতে আমি অলপমান ডাবল চিলাই মাৰি দিম তো পেনটো আমাৰ এতিয়া চিলাইটো কমপ্লিট হ'ল ঠিক আছে এতিয়া পেনৰ অলপমান কাম বাকী আছে যিখিনি নেকি ইণ্টাৰলক আৰু আইৰণটো এইটো হ'ল আমাৰ পাটিয়ালা পেনৰ পকেট চ' বহুতে কয় ন বহুত কাষ্টমাৰ আমাৰ ৰিকুৱাৰমেণ্ট থাকে যে আমাক পাটিয়ালা পেনত পকেট দি দিব চ' এইটো হ'ল পকেট হৈ গ'ল তো ফাইনেলি পেনটো ইণ্টাৰলক মাৰি পেলাই আইৰণো কৰিলোঁ যিখিনি নেকি মই ভিডিঅ'ত দেখা নাই আৰু ফিনিচিংখিনি মই আপোনালোকক দেখাইছোঁ চ' পেনটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চ' বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ মাধ্যমত আৰু অতি সোনকালে ইউটিউবত মই ক্লাছ আৰম্ভ কৰিম চ' প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব